মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আগলৈ আহিছোঁ মই কৰ্গ নামৰ লেচনখন লৈ। আধা যিখিনি আগৰ ক্লাছত মই পঢ়াইছিলোঁ তাৰ বাকী আধাখিনি লৈ আজি মই তোমালোকৰ আগত আহিছোঁ। প্ৰথমতে মই অনুৰোধ ৰাখিম তোমালোকৰ নিজৰ কিতাপখন ওলাই লোৱা আৰু পেজ নাম্বাৰ 90 ওলাই লোৱা, ফাৰ্ষ্ট ফ্লাইট নামৰ ইংৰাজী বিষয়খনৰ। এতিয়া আমি পাঠ আৰম্ভ কৰিছোঁ। 91 পেজৰ সিদিনা এৰি থৈ গৈছিলোঁ ছেকেণ্ড পেৰাগ্ৰাফত, যে দ্য ৰিভাৰ কাবেৰী, ইয়াৰ পৰা হ'ব, ওলাই লোৱা। আৰু এতিয়া আমি আৰম্ভ কৰিছোঁ। দ্য ৰিভাৰ কাবেৰী। দ্য ৰিভাৰ মানে জানা নদী, কাবেৰী মানে নদীখনৰ নাম কাবেৰী। এই কাবেৰী নামৰ নদীখনে অবটেইনছ লাভ কৰে, অবটেইনছ মানে লাভ কৰা, ইটছ ৱাটাৰ ইয়াৰ পানী লাভ কৰে, ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট। হিলছ মানে জানা পাহাৰবিলাক, এণ্ড ফৰেষ্ট আৰু মানে যিবিলাক তোমাৰ অৰণ্য আছে, এই অৰণ্য আৰু পাহাৰবিলাকৰ পৰা ইয়াৰ পানী লাভ কৰে। এই কাবেৰী নামৰ নদীখনে ইয়াৰ পানী ক'ৰ পৰা লাভ কৰে? তেনেহ'লে ক'ব লাগিব যে মানে ইয়াৰ যি ফৰেষ্ট আছে অৰ্থাৎ অৰণ্য আছে আৰু পাহাৰবিলাক আছে, এই পাহাৰ আৰু অৰণ্যবিলাকৰ পৰা এই কাবেৰী নদীখনে ইয়াৰ পানী লাভ কৰে। এইটো ক'ত অৱস্থিত? ক'ৰ পাহাৰবিলাক, ক'ৰ অৰণ্যবিলাক বুলি ক'ব? কৰ্গৰ, অফ কৰ্গ। মানে কৰ্গৰ পাহাৰ আৰু অৰণ্যবিলাকৰ পৰা কাবেৰী নামৰ নদীখনে ইয়াৰ পানী লাভ কৰে। মহাশিৰ। মহাশিৰ হৈছে এটা মাছ, এবিধ মাছ, তাৰমানে এ লাৰ্জ অৰ্থাৎ এবিধ ডাঙৰ মাছ, অৰ্থাৎ প্ৰকাণ্ড মাছ বা ডাঙৰ মাছ। মহাশিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ। মহাশিৰ নামৰ এবিধ প্ৰকাণ্ড মাছ বা ডাঙৰ মাছ ইয়াৰ পৰিষ্কাৰ পানীত পোৱা যায়, যাক তাৰমানে ইয়াৰ পৰিষ্কাৰ পানীৰ সেই ডাঙৰ বা প্ৰকাণ্ড মাছ মহাশিৰ এবন্ড ইন দিছ ৱাটাৰ্ছ। এবন্ড মানে ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। এবন্ড মানে প্ৰচুৰ পৰিমাণে পোৱা যায়। ইন দিছ ৱাটাৰ্ছ ইয়াৰ পানীত কি পোৱা যায়? মহাশিৰ নামৰ এবিধ ডাঙৰ মাছ প্ৰচুৰ পৰিমাণে পোৱা যায়। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেটছ। কিংফিচাৰবিলাকে অৰ্থাৎ মাছৰোকা চৰাই যিবিলাক থাকে, মাছৰোকা চৰাইবিলাকে কেটছ ডাইভ মানে তোমাৰ কৰে, ডুব মাৰে, পানীৰ মাজত ডুব মাৰা হয়, তাক ডাইভ বুলি কোৱা হয়। ডাইভ ফৰ দেয়াৰ কেটছ, ইহঁতৰ ধৰিবৰ কাৰণে, অৰ্থাৎ সেই মানে মহাশিৰ নামৰ মাছবিধক ধৰিবৰ কাৰণে কিংফিচাৰে কি কৰে? পানীৰ মাজত ডুব মাৰে বা ডুব মাৰি যায়। হোৱাইল স্কুৱেৰেলছ, আৰু তাতে মানে সেই সময়তে মানে তেতিয়া বা সেই সময়ত সেই ঠাইখনৰ এটা পৰিস্থিতিৰ অৱস্থাৰ কথা দাঙি ধৰিছে। তো হোৱাইল স্কুৱেৰেলছ, য'ত নেকি সেই স্কুৱেৰেলবিলাকে অৰ্থাৎ মানে কেৰ্কেটুৱাবিলাকে এণ্ড লাংগাৰ্ছ আৰু বান্দৰবিলাকে ড্ৰপ পেলাই তললৈ পেলাই দিয়ে বা দলিয়াই দিয়ে বুলি ক'ব পৰা, যাক দলিয়াই দিয়াটো নহয়, এইটো ড্ৰপ মানে পৰি যোৱা বা তললৈ সৰি পৰা। পাৰ্চিয়েলি ইটেন ফ্ৰুইটছ, এই যে তললৈ পেলাই, কি পেলাই? পাৰ্চিয়েলি ইটেন ফ্ৰুইটছ, আধা খোৱা ফলবিলাক তললৈ পেলাই দিয়ে। পাৰ্চিয়েলি মানে আধা, ইটেন মানে খোৱা, অৰ্থাৎ আধাকে খাই লোৱা ফলবিলাক কি কৰে? ফ্ৰুইট মানে ফল বা ফল মূল, তো ফলবোৰ তললৈ পেলাই দিয়ে। ফৰ মিছচিফ, অৰ্থাৎ দুষ্টালি কৰি, নষ্ট কৰি বা দুষ্টালি কৰি যাক বুলি ক'ব পাৰা, বা নষ্ট কৰি পেলাই দিয়ে। আধা খোৱা ফলবিলাক নষ্ট কৰি ইহঁতে তললৈ পেলাই দিয়ে। অফ এনজয়িং, আনন্দ ল'বলৈ, আনন্দ উপভোগ কৰিবলৈ, এনজয়িং কৰিবলৈ বা উপভোগ কৰিবলৈ, দ্য স্প্লাছ, অৰ্থাৎ ছিটিকি উঠাটো। পানীৰ মাজত কিবা এটা বস্তু পৰিলে সেই পানীকেইটা, তাত থকা পানীখিনি কি কৰে? চাৰিওফালে ছিটিকি উঠে। আৰু দ্য ৰিপল মানে হৈছে তোমাৰ ঢৌ বা তৰংগ। এই পানীৰ যিটো তৰংগ বা ঢৌ আৰু যি স্প্লাছ অৰ্থাৎ যি ছিটিকি উঠা, এই ছিটিকি উঠা আৰু তৰংগৰ যিটো প্ৰভাৱ, এফেক্ট, এই প্ৰভাৱটো কি কৰে? সিহঁতে মানে উপভোগ কৰে। ইন দ্য ক্লিয়াৰ ৱাটাৰ, এই পৰিষ্কাৰ পানীৰ মাজত, অৰ্থাৎ ইয়াৰ নদীৰ পৰিষ্কাৰ পানীৰ মাজত তোমাৰ লংগৰ অৰ্থাৎ বান্দৰ আৰু কেৰ্কেটুৱাবিলাকে আধা খোৱা ফলবিলাক নষ্ট কৰি পানীৰ মাজত পেলাই কিনে এই পানী ছিটিকি উঠা আৰু তাৰ যিটো ঢৌ বা তৰংগ, এই ঢৌ বা তৰংগ কি কৰে? উপভোগ কৰে।
elephants enjoy being butted. Elephants enjoy being butted মানে এলিফেণ্টবিলাকক উপভোগ কৰা হয় কি কৰি being butted গা ধুৱাই কিনে উপভোগ কৰে বা গা ধুৱাই আনন্দ উপভোগ কৰে and scarved আৰু scarved মানে গহি দি মানে হাতীৰ গা ধুৱাই আৰু গহি কিনে আনন্দ উপভোগ কৰে বা আনন্দ উপভোগ কৰে ইন দ্য ৰিভাৰ এই নদীৰ পানীত বাই দিয়াৰ মাহুত সিহঁতৰ মাহুতৰ দ্বাৰা তাৰমানে হাতীৰ মাহুতবিলাকে ইয়াৰ নদীৰ পানীত সিহঁতৰ হাতীবিলাকক গা ধুৱাই কিনে আৰু গাবিলাক গহি দি কিনে আনন্দ উপভোগ কৰে দ্য মষ্ট লেড বেক individuals become converts to the life of high energy adventures with river rafting, canoeing, rappelling, rock climbing and mountain biking. The most laid back individuals অর্থাৎ অত্যাধিক শান্তিপ্ৰিয় মানুহবিলাক তাৰ মানুহবিলাক অত্যাধিক শান্তিপ্ৰিয় বুলি কৈছে যে অত্যাধিক শান্তিপ্ৰিয় মানুহবিলাক ইণ্ডিভিজুৱেলছ মানে ব্যক্তি কিন্তু ইয়াত বুজাব মানুহবিলাক বা লোকসকল অৰ্থাৎ অত্যাধিক শান্তিপ্ৰিয় লোকসকল বিকাম কনভাৰ্টছ টু দ্য লাইফ সিহঁতে জীৱনত শান্তি লয় বা জীৱনত তোমাৰ আনন্দ ল'ব পাৰে আমাৰ জীৱনক সলনি কৰে মানে কি জীৱনত সিহঁতে আনন্দ ল'ব পাৰে অফ হাই এনাৰ্জি এডভেঞ্চাৰ্ছ উইথ ৰিভাৰ ৰেফটিং উইথ হাই এনাৰ্জি এডভেঞ্চাৰ মানে দুঃসাহসিক যিবিলাক কাৰ্য হাই এনাৰ্জি উচ্চ শক্তিৰ উইথ ৰিভাৰ ৰেফটিং উচ্চ শক্তিৰ নদীৰ পানীত এই যে উচ্চ শক্তিমান নদীৰ পানীত সিহঁতে দুঃসাহসিক কাৰ্যবিলাকৰ দ্বাৰা উচ্চ শক্তিৰ নদীৰ পানীত দুঃসাহসিক কাৰ্যবিলাকৰ দ্বাৰা এই অধিক শান্তিপ্ৰিয় মানুহবিলাকে আনন্দ উপভোগ কৰে দুঃসাহসিক কাৰ্যৰ দ্বাৰা সিহঁতে আনন্দ উপভোগ কৰে সেই দুঃসাহসিক কাৰ্যবিলাক কি যেনেকৈ উইথ মানে ইয়াৰ জৰিয়তে ৰিভাৰ ৰাফটিং অৰ্থাৎ নদীৰ পানীত তাৰমানে ৰিভাৰ ৰাফটিং কৰি নদীৰ পানীত কাঠৰ টুকুৰাত তাৰমানে এই দুঃসাহসিক কাম কৰাৰ জৰিয়তে কাঠৰ টুকুৰাত যিটো আগুৱাই যোৱা হয় নদীৰ পানীৰ মাজত কেনয়িং মানে হৈছে তোমাৰ সৰু নৌকাত যিটো খেল খেলা হয় কাঠৰ টুকুৰাত খেল খেলি বা সৰু নৌকাৰে খেল খেলি তাৰপিছত ৰেপেলিং মানে তোমাৰ পৰ্বতৰ ওপৰৰ পৰা যদি ৰছীৰে নামি অহা হৈছে এইটো ৰেপেলিং বুলি কোৱা হয় ৰক ক্লাইম্বিং মানে পৰ্বতৰ ওপৰলৈ বগাই যোৱা যিটো বুজায় তাক ৰক ক্লাইম্বিং বুলি কয় এণ্ড মাউণ্টেইন বাইকিং আৰু মাউণ্টেইন বাইকিং কৰাটোক বুলি কয় অৰ্থাৎ মাউণ্টেইনত অৰ্থাৎ পৰ্বতবিলাকক যিটো তোমাৰ বাইকেৰে বা চাইকেলেৰে যিটো খেল খেলা হয় এইটোক মাউণ্টেইন বাইকিং বুলি কোৱা হয় অৰ্থাৎ এইবিলাক দুঃসাহসিক কাৰ্যৰ জৰিয়তে এই অধিক শান্তিপ্ৰিয় মানুহবিলাকে সিহঁতৰ মনত বা জীৱনত শান্তি পায় বা তোমাৰ আনন্দ উপভোগ কৰে একেবাৰে ক'বলৈ গ'লে যে অধিক শান্তিপ্ৰিয় মানুহবিলাকে সিহঁতৰ জীৱনত আনন্দ উপভোগ কৰে নদীৰ পানীত কাঠৰ টুকুৰাৰে মানে খেল খেলি তাৰপিছত তোমাৰ সৰু নৌকাৰে পানীৰ মাজত খেলি ৰেপেলিং কৰি অৰ্থাৎ ৰছীৰে ওপৰৰ পৰা পৰ্বতৰ ওপৰৰ পৰা তললৈ নামি কিনে তাৰপিছত তোমাৰ পৰ্বত বগাই কিনে ৰক ক্লাইম্বিং কৰি কিনে আৰু মাউণ্টেইনত বাইকিং কৰি কিনে এইবিলাক দুঃসাহসিক কাৰ্যৰ জৰিয়তে সিহঁতে কি কৰে আনন্দ উপভোগ কৰে নিউমাৰাছ ৱাকিং ট্ৰেইলছ মানে হৈছে তোমাৰ যিবিলাক খোজকাঢ়া ৰাস্তাবিলাক যিবিলাক আছে ৱাকিং ট্ৰেইলছ খোজকাঢ়া পথ ট্ৰেইলছ মানে পথ ৱাকিং মানে খোজকাঢ়া তো এই খোজকাঢ়া পথত মানে খোজকাঢ়ি যোৱা যিবিলাক পথ থাকে এইবিলাকত খোজকাঢ়ি কিনে ইন দিছ ৰিজন এই অঞ্চলবিলাকত বিভিন্ন মানে নিউমাৰাছ বিভিন্ন বুলি ক'ব পাৰা ইয়াক যে বিভিন্ন খোজকাঢ়া পথবিলাকত এই অঞ্চলৰ ভিতৰত বিভিন্ন খোজকাঢ়া পথবিলাকত খোজকাঢ়াটো যিটো ৱাকিং কৰাটো ট্ৰেইলছবিলাকত আৰ এ ফেভৰাইট উইথ ট্ৰেকাৰ্ছ এইটো ট্ৰেকাৰ্ছসকলৰ বাবে অৰ্থাৎ ট্ৰেকাৰ্ছ মানে হৈছে ভ্ৰমণকাৰী আৰ এ ফেভৰাইট সিহঁতৰ প্ৰিয় তাৰমানে এই ৰাস্তা মানে খোজকাঢ়া ৰাস্তাবিলাকত সিহঁতে খোজকাঢ়ি যোৱা ভ্ৰমণ কৰাটো ভ্ৰমণকাৰীসকলৰ কাৰণে এক প্ৰিয় কাম এইটো প্ৰিয় কাৰ্য বাৰ্ডছ bees and butterflies last paragraph last of the second paragraph এইটো যে বাৰ্ডছ bees যেনেকৈ বাৰ্ডছবিলাক আছে চৰাই চিৰিকটিবিলাক আছে বীজবিলাক আছে মাখি বিভিন্ন প্ৰকাৰৰ মাখিবিলাকৰ কথা কৈছে এণ্ড বাটাৰফ্লাইজ আৰু পখিলাবিলাকৰ কথা কৈছে যে এই যে চৰাই চিৰিকটি
মাখিবিলাক আৰু পখিলাবিলাক are there to give you company মানে তোমাক কি দিয়ে সংগী দিয়ে অৰ্থাৎ তাত যিবিলাক মানুহে ভ্ৰমণ কৰিবলৈ যায় সেইবিলাক মানুহক সংগী দিয়ে are to give তোমাক দিয়া হয় বা দিয়ে you তোমাক company অৰ্থাৎ সংগী দিয়ে যে তাৰ যিবিলাক বাটাৰফ্লাইজ আছে বাৰ্ডছ আছে বিচ আছে এইবিলাকে কি কৰে তাত যিবিলাক ভ্ৰমণকাৰী যায় বা তুমি যদি যোৱা তাত সেইবিলাকে তোমাক সংগী দিব মানে এইবিলাক প্ৰচুৰ পৰিমাণে তাত আছে অৰ্থাৎ ভাল লাগে সেইবিলাক চাই কিনে এইবিলাক মানে চাই আমোদ প্ৰিয় তাৰমানে তাৰ কাৰণে আমাৰ দৰ্শনাৰ্থীসকলক বা ভ্ৰমণকাৰীসকলক এইবিলাকে আমোদ দিয়ে কাৰণে সিহঁতক লগ দিয়া বুলি কোৱা হৈছে আচলতে সিহঁতৰ লগৰ লগ ঘূৰি থাকে এনেকুৱা নহয় মানে এইবিলাক প্ৰচুৰ পৰিমাণে তাত আছে তাত গ'লে সেইবিলাক চাই মানে মনত এটা শান্তি আহে ভ্ৰমণকাৰীসকলে এইবিলাক লগত আছে বুলি অনুভৱ কৰিব পাৰে মেকাকুছ মালাবাৰ স্কুৱাৰেলছ এই যে মেকাকুছ মানে হৈছে সৰু নেচ থকা বান্দৰৰ নিচিনা বান্দৰে সৰু নেচ থকা যিবিলাক বান্দৰ মালাবাৰ স্কুৱাৰেলছ যিবিলাক মালাবাৰ স্কুৱাৰেলছ বুলি কোৱা হয় মালাবাৰ যিবিলাক কেৰকেটুৱা তাৰপিছত লাংগাৰ্ছ বান্দৰবিলাক এণ্ড চিলিণ্ডাৰ লৰিছ আৰু বান্দৰ প্ৰকৃতিৰে এটা ভদ্ৰ তাৰমানে একদম ভদ্ৰ টাইপ ভদ্ৰ হেৰি তাৰমানে জন্তু এবিধ বান্দৰৰ নিচিনাই সৰু কিপ এ ৱাটচফুল আইজ সিহঁতে তীক্ষ্ণ নজৰ ৰাখে সিহঁতে কি কৰে তীক্ষ্ণ নজৰ ৰাখে কিপ ৰাখে এ ৱাটচফুল আইজ অৰ্থাৎ তীক্ষ্ণ নজৰ ৱাটচফুল আইজ মানে ৱাটচ মানে চাই থাকা ৱাটচফুল আইজ চকু আইজ মানে চকু ইয়াত হ'ব তীক্ষ্ণ নজৰ ৰাখা ফ্ৰম দ্য ট্ৰি কেনপি ক'ৰ পৰা গছৰ ওপৰৰ পৰা এই তোমাৰ কেৰকেটুৱাবিলাকে মানে মালাবাৰ স্কুৱাৰেলবিলাকে মেকাকুছবিলাকে লংগাৰ্ছবিলাকে চিলিণ্ডাৰ লৰিছবিলাকে সিহঁতে তীক্ষ্ণ নজৰ ৰাখে কাৰ ওপৰত মানুহবিলাকৰ ওপৰত অৰ্থাৎ যিবিলাক মানুহে তাত ফুৰিব যায় সিহঁতৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখে I do however prefer to step aside মই যিমান দূৰ পাৰোঁ মানে ভাল পাওঁ বা এইটো বিচাৰোঁ যিমান দূৰ পাৰোঁ তাৰমানে বিচাৰে বা ভাল পাওঁ বা অগ্ৰাধিকাৰ দিওঁ টু ষ্টেপ এছাইড অলপ আঁতৰত থকাটো মই বিচাৰোঁ বা মই আশা কৰোঁ বা মই থকাটো ভাল পাওঁ ফৰ ৱাইল্ড এলিফেণ্টছ কাৰ পৰা বন্য প্ৰাণীবিলাকৰ কাৰণে বন্য এলিফেণ্টছবিলাকৰ কাৰণে অৰ্থাৎ হাতীবিলাকৰ পৰা বন্য হাতীবিলাকৰ পৰা মই আঁতৰত থকাটো পচন্দ কৰোঁ প্ৰিফাৰ মানে পচন্দ কৰা বুলি কোৱা হয় যাক অগ্ৰাধিকাৰ দিয়া হয় বা পচন্দ কৰা হ'ব ইয়াত যে মই মানে বন্য হাতীবিলাকৰ পৰা আঁতৰত থকাটো পচন্দ কৰোঁ দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ brings you into a panoramic view of the entire misty landscape of Cork. The climb বগোৱাৰ পিছত বা আৰোহণৰ পিছত বা the climb climb মানে বগোৱা অৰ্থাৎ আৰোহণ কৰা আৰোহণে টু দ্য ব্ৰহ্মগিৰি হিলছ এই যে ব্ৰহ্মগিৰি হিলছ আৰোহণে অৰ্থাৎ ব্ৰহ্মগিৰি হিলছটো পাৰ হ'লে আৰোহণ কৰিলে হিলছ brings you into a panoramic view তোমাক আলোকন কৰায় অৰ্থাৎ brings you তোমাক আনি দিয়া নহয় ইয়াত আলোকন কৰোৱা হ'ব মানে দেখুৱায় কি দেখুৱায় into a panoramic view এক বিস্তৃত দৃশ্য এক panoramic view মানে বিস্তৃত দৃশ্য panoramic মানে বিস্তৃত view মানে দৃশ্য যে এক বিস্তৃত দৃশ্য দেখুৱায় বা প্ৰদৰ্শন কৰে বা আলোকন কৰায় of the entire misty landscape of Cork of the entire misty landscape সমগ্ৰ entire মানে সমগ্ৰ misty landscape মানে এই কুঁৱলীময় ধৰা সেই ঠাইখন মানে কুঁৱলীময়ৰ কথাটো কৈছে সেইকাৰণে কৈছে কুঁৱলীময় ধৰা এই সমগ্ৰ কুঁৱলীময় ধৰাৰ যি বিস্তৃত দৃশ্য a panoramic view of the entire misty landscape মানে সেই কুঁৱলীময় ধৰাখনৰ বিস্তৃত যি এক দৃশ্য এই বিস্তৃত দৃশ্যটো অফ কৰ্গৰ সেই মানে এক বিস্তৃত দৃশ্য অৰ্থাৎ সমগ্ৰ কুঁৱলীময় সেই বিস্তৃত দৃশ্যটো কি কৰে আলোকন কৰায় বা দেখুৱায়
কিহৰ জৰিয়তে আমি চাব পাৰোঁ কি কৰিলে আমি চাব পাৰোঁ কৈছে দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ এই ব্ৰহ্মগিৰি হিলছটো যদি আমি আৰোহণ কৰোঁ অৰ্থাৎ ব্ৰহ্মগিৰি হিলছ আৰোহণে আমাক এই যে কৰ্গৰ যিটো সমগ্ৰ এই কুঁৱলীময় যিটো ধৰা এই কুঁৱলীময় ধৰাৰ বিস্তৃত দৃশ্য আমাক আলোকন কৰায় বা আমাক দেখুৱায় এ ৱাক across the rope bridge leads to the 64-acre island of Nisargadaama. A walk across the rope bridge মানে আৰোহণে বা খোজকাঢ়াই মানে আগুৱাই গ'লে তাৰমানে ভ্ৰমণ কৰিলে এ ৱাক এক্ৰছ দ্য ৰূপ ব্ৰিজ এই ৰূপ ব্ৰিজটো অতিক্ৰম কৰাৰ পিছত বুলি ক'ব পাৰা তুমি এক্ৰছ পাৰ হোৱাৰ পিছত বা অতিক্ৰম কৰাৰ পিছত এ ৱাক এক্ৰছ তুমি যদি আগবাঢ়ি যোৱা বা অতিক্ৰম কৰাই দ্য ৰূপ ব্ৰিজ ৰছীৰ ব্ৰিজখন পাৰ হোৱাৰ পিছত বা অতিক্ৰম কৰাত লিডছ টু দ্য 64-acre আইলেণ্ড এইটোৱে লৈ যায় মানে এই তুমি ৰছীৰ ব্ৰিজটো পাৰ হৈ কিনে যাব পাৰা বা ৰছীৰ ব্ৰিজটোৰ পিছতে আছে লিডছ টু দ্য 64-acre আইলেণ্ড 64 একৰ আইলেণ্ডখন 64 একৰ মানে যি বিস্তৃত এক এলেকা এই 64 একৰ যি দ্বীপ এই দ্বীপখনলৈ লৈ যায় কিহে এই ৰছীৰ ব্ৰিজটো পাৰ হোৱাৰ পিছত অফ নিসাৰ্গদামাৰ যি দ্বীপখন নিসাৰ্গদামাত অৱস্থিত নিসাৰ্গদামাত আছে অৰ্থাৎ নিসাৰ্গদামাৰ 64 একৰ এই আইলেণ্ডখনত অৰ্থাৎ দ্বীপখনলৈ এই ৰছীৰ ব্ৰিজটো অতিক্ৰমৰ পিছতে পোৱা যায় বা লৈ যায় ৰানিং ইনটু বুদ্ধিষ্ট মাংছ অৰ্থাৎ বুদ্ধ ধৰ্মৰ যি সন্ন্যাসীসকল বুদ্ধিষ্ট মাংছ অৰ্থাৎ বুদ্ধ ধৰ্মৰ সন্ন্যাসীসকল আহে ফ্ৰম ইণ্ডিয়াজ লাৰ্জেষ্ট টিবেটান সেটেলমেণ্ট ইণ্ডিয়াজ ভাৰতৰ লাৰ্জেষ্ট অৰ্থাৎ বিশাল আটাইতকৈ বৃহৎ তাৰমানে যে বৃহৎ সেই টিবেটান সেটেলমেণ্ট যিটো টিবেটান যি কলনী বা উপনিৱেশ এই টিবেটান কলনী যিটো ভাৰতৰ এক মানে বৃহৎ টিবেটান কলনী বুলি কোৱা হয় এই ভাৰতৰ বৃহৎ টিবেটান কলনীৰ পৰা বা টিবেটান কলনীৰ পৰাই বুদ্ধ ধৰ্মৰ সাধুসকল আহে এট নিয়াৰ বাই বাইলাকুপ যিটো বাইলাকুপৰ ওচৰতে আছে যিটো বাইলাকুপৰ ওচৰত অৱস্থিত যি টিবেটান কলনীটোৰ কথা কৈছে সেইটো বাইলাকুপৰ ওচৰতে অৱস্থিত ইজ এ বনাছ এইটো উপৰিঞ্চি এটা সৌন্দৰ্য বঢ়ায় তাৰমানে যিখিনি মূল সৌন্দৰ্য তাতকৈ আৰু অলপ বেছি এইটোৱে বঢ়াই দিয়ে সেইকাৰণে বনাছ বুলি কোৱা হৈছে ইয়াত যে ই অতিৰিক্ত তাৰমানে এই সৌন্দৰ্যটোৱে আৰু অতিৰিক্ত সৌন্দৰ্য বঢ়াই দিয়ে তাৰ কাৰণে কৈছে ই অতিৰিক্ত অৰ্থাৎ ইও এক বনাছ দ্য মাংছ এই মংসকল অৰ্থাৎ সন্ন্যাসীসকল বা সাধুসকল ইন ৰেড অকাৰ এণ্ড য়েলো ৰবছ অৰ্থাৎ এই সন্ন্যাসীসকলে কি পিন্ধে ৰেড ৰঙা অকাৰ অৰ্থাৎ গেৰুৱা এণ্ড য়েলো আৰু হালধীয়া ৰবছ মানে সাজ পৰিধান কৰা যিটো ৰবছ মানে সাজপাৰ যিটো কোৱা হয় সেই সাজ পৰিধান কৰা বুলি ইয়াত ক'ব পাৰি বা সাজ পৰিধান কৰে বা সাজ পৰিধান কৰা পোচাক পৰিধান কৰা কেনেকুৱা ৰঙা গেৰুৱা আৰু হালধীয়া পোচাক পৰিধান কৰা আৰু amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Cork are amongst the many surprises মানে ভ্ৰমণকাৰীসকলে ইয়াক কি কৰে many surprises অৰ্থাৎ অত্যাধিক কিহেৰে সাৰপ্ৰাইজেছ হৈ কিনে বিস্ময় হৈ কিনে that wait যিসকলে তাৰমানে কি কৰে অপেক্ষা কৰে অৰ্থাৎ ভ্ৰমণকাৰীসকলে কি কৰে অত্যাধিক বিস্মিত হৈ কিনে অপেক্ষা কৰি থাকে টু বি ডিস্কভাৰ্ড
ইহঁতক মানে ডিস্কভাৰ্ড বাই ভিজিটৰ্ছ চাৰ্জিং ফৰ মানে সিহঁতক দৰ্শন কৰিবলৈ টু বি ডিস্কভাৰ্ড বাই ভিজিটৰ্ছ চাৰ্জিং ফৰ ভিজিটৰসকলে সিহঁতক চাবৰ কাৰণে বা দৰ্শনাৰ্থীসকলে সিহঁতক চাবলৈ বা দৰ্শন কৰিবলৈ অপেক্ষা কৰি থাকে কেনেকৈ বিস্মিত ভাৱেৰে বা বিস্ময় ভাৱেৰে আকৰ্ষিতভাৱে তাৰমানে সিহঁতে অপেক্ষা কৰি থাকে ফৰ দ্য হাৰ্ট এণ্ড চল আপ্ৰাণভাৱে তাৰমানে খুব হাৰ্ট এণ্ড চল হৈ অৰ্থাৎ প্ৰাণপণে অপেক্ষা কৰি থাকে অফ ইণ্ডিয়া ভাৰতৰ দৰ্শনাৰ্থীসকলে এই মঞ্চসকলক মানে চাবৰ কাৰণে বা দৰ্শন কৰিবৰ কাৰণে অত্যাধিক আকৰ্ষণেৰে বা অত্যাধিক বিস্ময় ভাৱেৰে সিহঁতে অপেক্ষা কৰি থাকে ৰাইট হিয়াৰ ইন কৰ্গ যিটো এই কৰ্গতে আছে বা সেইবোৰ এই কৰ্গতে আছে তো আজিৰ ক্লাছ আমাৰ এক্সপ্লেনেশ্যন শেষ হৈ গ'ল কৰ্গ নামৰ লেচনখন আমি আজি শেষ কৰিলোঁ আৰু যদি তোমালোকে ভালদৰে বুজি পাইছা মোক কমেণ্টত জনাবা আৰু যদি কিবা কনফিউজ আছে তথাপি মোক কমেণ্ট কৰি জনাবা আৰু যদি তোমালোকৰ ক্লাছটো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক শ্বেয়াৰ কৰিবা বিশেষ আৰু মই একো নকওঁ আগন্তুক দিনলৈ আৰু নেক্সট কোনো লেচনৰ এক্সপ্লেনেশ্যনত মই যাম তোমালোকে মোৰ ক্লাছখিনি পাই থাকিবৰ কাৰণে বা মোৰ বাকী যিবিলাক ক্লাছ হৈ আছে সেইবিলাক ক্লাছ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো তোমালোকে মনত আনন্দ লৈ কিনে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তাৰ কাৰণে আশা ৰাখিছোঁ ধন্যবাদ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ ক্লাছ সমাপ্ত কৰিলোঁ ধন্যবাদ